যোৱা কিছুদিন ধৰি মোৰ দল ত্যাগ কৰা সম্পৰ্কে এটা চৰ্চা চলি আছে আৰু এই সম্পৰ্কে যথেষ্ট বুবাও চলি আছে আৰু সেইকাৰণে মই আজি আপোনালোকৰ সন্মুখত মোৰ মনৰ দুটামান কথা ক'ব ওলাইছোঁ। প্ৰথমতে মই আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ যে মই ৰাতিপুৱা 10 বজাত আপোনালোকৰ লগত বহিম বুলি কৈছিলোঁ যদিও এটা বিশেষ কাৰণত মই আবেলি 3 বজালৈ দিব লগা হ'ল আৰু আপোনালোক নিৰ্ধাৰিত সময়ত আহি সহযোগিতা কৰাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক আটাইৰে কুশল মংগল। মই প্ৰথমতে যোৱা 20 মে তাৰিখৰ এটা কথা ক'ব বিচাৰিছোঁ। মোক আমাৰ নামনি অসমৰ 7 মে'ত যিটো নিৰ্বাচন হৈছিল, অৰ্থাৎ আমাৰ এই অঞ্চলত যি নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ দিনাখন আপোনালোকৰ মাজেৰে এজন সাংবাদিক বন্ধুৱে সুধিছিল যে নৱ প্ৰজন্মৰ ভোটাৰসকলক আপুনি কি বাৰ্তা দিয়ে, আৰু এই বাৰ্তাটো দিয়াৰ সম্পৰ্কত মই তেতিয়া কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল বা এগৰাকী ব্যক্তি চলিব নোৱাৰে তেনেহ'লে এখন ৰাজ্য কেনেদৰে চলিব। আৰু এই বিষয়টোৰ ওপৰত চিন্তা কৰিয়েই নৱ প্ৰজন্মই ভৱিষ্যতৰ দিশলৈ আগবঢ়াটো ভাল। মই ইমানখিনিয়ে কথা কৈছোঁ, কিন্তু অতি আচৰিতভাৱে 13 তাৰিখে মোলৈ এই কথাখিনিৰ ওপৰতে মই ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰাৰ এটা অভিযোগ আনি মোলৈ কাৰণ দৰ্শোৱাৰ জাননী দিছিল যে মই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা কথা কিয় কৰোঁ। এই দলৰ ভাৱমূৰ্তি তথা নেতৃত্বৰ ভাৱমূৰ্তিৰ ওপৰত প্ৰভাৱ পেলাইছিল তেনেকুৱা কৰি কৈছোঁ। আৰু মই তেতিয়া এই কথাখিনিৰ উত্তৰ দিয়াৰ উপৰিও মই কেইটামান বিষয় যোৱা বিগত 3 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী হিচাপে বা এই সমষ্টিটোৰ এগৰাকী প্ৰাৰ্থী হিচাপে মোৰ ওপৰত যি অন্যায় হৈছিল তাৰো এটা ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতিলৈ মই পত্ৰখনৰ লগতে একেলগে প্ৰেৰণ কৰিছোঁ। আজি 2 মাহ হ'ল মোক তথা ৰাইজক বিভ্ৰান্ত কৰাৰ যি কথা ওলাইছে সেই কথাবিলাক মই নস্যাৎ কৰোঁ। মই 40,000 কাৰ্যকৰ্তাক লৈ বিজেপি ত্যাগ কৰিম বুলি বা অন্য দলত যোগদান কৰিম বুলি মই কেতিয়াও কোৱা নাছিলোঁ আৰু আজিও নকওঁ। কিন্তু এই বিগত কিছুদিন ধৰি মোৰ ওপৰত হোৱা অত্যাচাৰ বা তাৰ ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক যি পত্ৰ প্ৰেৰণ কৰিছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত একো উত্তৰ নোহোৱা কাৰণে মই নিজৰ কিছু কথা লিখি উলিয়াই আনিছোঁ। মই সেইটো আপোনালোকক পাঠ কৰি দিছোঁ। আপোনালোক আটাই নিশ্চয় গম পায় যে যোৱা 20 মে 2024 তাৰিখে মোক কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়াৰ লগতে আমাৰ দলৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক বিগত 3 বছৰত মোৰ ওপৰত হোৱা অন্যায়ৰ কথা বিতংভাৱে জনাই তাৰ এটা সমাধান বিচাৰিছিল। কিন্তু আজি 2 মাহ পাৰ হৈ গ'ল, কোনো সঁহাৰি পোৱা নহ'ল। এই ভাবিছোঁ হিন্দুত্বৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বাল্যকালৰে পৰা সংঘৰ শাখাত দৈনন্দিন কাৰ্যপদ্ধতি অনুসৰণ কৰি নিজকে হিন্দু সনাতনী সংস্কৃতিৰ অতন্দ্ৰ প্ৰহাৰী হিচাপে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মনোভাৱেৰে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ অসমখনক অবৈধ বাংলাদেশীৰ পৰা মুক্ত কৰাৰ এক ৰঙীন স্বপ্নলৈ ৰাজনৈতিক জীৱন আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চনিষ্ঠাৰ প্ৰতি আকৰ্ষিত হৈ দলৰ যুৱ মৰ্চাৰ জিলা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত দায়িত্ব লৈ পুনৰ বিজেপিৰ জিলা সভাপতি বিধায়ক আৰু অসম বৃক্ষৰোপণ শস্য উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে আজিও কাৰ্যনিৰ্বাহ কৰি মই আছোঁ। কিন্তু আজি দলৰ যি পঞ্চনিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত হৈ দেশ ৰাজ্য তথা স্থানীয় নিকায়সমূহত চৰকাৰ গঠন কৰাৰ ক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হ'ল তেতিয়াৰ পৰাই যেন পঞ্চনিষ্ঠাৰ অৱসান ঘটিল। দলত আজি পঞ্চনিষ্ঠাৰ অন্যতম গণতন্ত্ৰৰ অভাৱ, সৰ্বধৰ্ম সমভাৱৰ পৰিৱৰ্তে
ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰি জনসাধাৰণক এক অজান ভয়ৰ প্ৰতি ঠেলি দি ভোট সংগ্ৰহেৰ ব্যৱস্থাৰে প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ প্ৰতি বৃদ্ধাংগুষ্ঠা দেখুৱাই সৰ্বত্ৰে দুৰ্নীতিৰ যেন বজাৰহে পাতি লৈছে। দল সংগঠন অথবা ভুক্তভোগী ৰাইজৰ ওজৰ আপত্তিৰ প্ৰতি ভক্ষেপ নকৰি ৰাজ্যখন শাসন কৰি যাব ধৰিছে। সমাজ আজি ভীতিগ্ৰস্ত। সকলোৱে যেন আজি নীৰৱে বহি আছে কিবা পোৱাৰ আশাত, কোনোবা বহি আছে কিবা হেৰুৱাৰ ভয়ত, কোনোবা বহি আছে নিজৰ সন্মান হানিৰ ভয়ত। মুঠতে সৰ্বত্ৰে ভয় শংকাৰ বিভীষিকা। এনেদৰে আৰু কিমান দিন চলিব? সমাজ আজি ভীতিগ্ৰস্ত। সকলোৱে যেন আজি নীৰৱে বহি আছে। মোগলৰ বিৰুদ্ধে শেষ শৰাইঘাটৰ ৰণ, জাতি মাতি ভেটি ৰক্ষা কৰাৰ সেই আহ্বানৰ শ্লোগান আজি কলৈ গ'ল? কিছুমানৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে 5,000, 10,000 টকা দি সৰ্বসাধাৰণ ৰাইজক প্ৰলোভিত কৰি এক মিছা সপোন দেখুৱাই চৰকাৰ গঠন কৰি ৰাইজলৈ পিঠি দি তাহানিৰ ল'ৰা ৰজাৰ ভাওত একছত্ৰী তথা স্বেচ্ছাচাৰী ৰজাৰ দ্বাৰা কাৰো কথাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কেৱল তোষামতকাৰী কেইজনৰ দ্বাৰা পৰিবেষ্টিত হৈ আৰু কিমান দিন চলিব? মোৰ দৰে অনেক কৰ্মীক আজি অৱহেলা কৰি কিছুমান ডাংকপ মাৰি কথা কোৱা সতীৰ্থক লৈ যিহেতু দল তথা চৰকাৰ চলাই নিব খুজিছে, আমাক যিহেতু বাৰে বাৰে অপমান কৰি আহিছে, সেয়েহে মনত তীব্ৰ যন্ত্ৰণা লৈ নিজেই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা দলটো এৰাৰ চিন্তা চৰ্চা কৰিছোঁ। কোনোবাই সহ্য কৰিলেও বছৰেকত মাত্ৰ 5-6 দিন কাম কৰা বুলি কোৱা কথাখিনি কেতিয়াও আমি হজম কৰিব নোৱাৰিম। মই পূৰ্বেও কৈছিলোঁ, আমি বছৰত 5-6 দিন কাম কৰা দলটোত তেওঁলোক আহিল কিয়? তেওঁলোকে 24 ঘণ্টাই যে কাম কৰে বুলি কৈছে, তেওঁলোকে শৌচশুদ্ধি নকৰে নেকি? তেওঁলোকে আহাৰ গ্ৰহণ নকৰে নেকি? তেওঁলোকে ৰাতিও নুশুৱে নেকি? এই 24 ঘণ্টাই তেওঁলোকে দলক সেৱা দি আছে। এইখিনি মোৰ আপোনালোকৰ প্ৰতি ক'ব লগা কথা। মই আপোনালোকক এই কথাখিনি কৈছোঁ আৰু এই প্ৰেছ বিবৃতিটো আপোনালোকৰ হাতত অৰ্পণ কৰিম। আৰু যোৱা 20 মে' তাৰিখে যিখন মই চিঠি ৰাজ্যিক সভাপতি মহোদয়ক দিছিলোঁ, সেই চিঠিখনো মই আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ হাতত অৰ্পণ কৰাৰ বাবে লৈ আহিছোঁ। এই দুখন মই আজি আপোনালোকৰ হাতত দিম। আৰু মই কৈছোঁ যে পূৰ্বেও বহু কথা ওলাইছিল, কিন্তু আজি মই নিজকে স্বীকাৰ কৰিছোঁ যে হয়, মই দল এৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু সেই দিশত মই এতিয়া আগবাঢ়িছোঁ।